নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত হৈছে আৰু প্ৰতিটো খবৰে আপোনাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ সেইবাবে আপুনি বাতৰিটো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি ভিডিঅটো ভাল লাগে তেনেহলে এটা লাইক কৰিব আৰু আমাক সাপোৰ্ট কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া একবাৰ আমি বাতৰি মাজলৈ ৰাজ্যত বানৰ বিভীষিকা আৰু বান পৰিদৰ্শন কৰিবলৈ গৈ এবাৰ ৰাজ্যৰ ৰুখত পৰিছে বিজেপি বিধায়ক বনাত্তই থকা কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ বান সাহায্যৰ পৰা বঞ্চিত ৰাজ্যৰ ৰুখত পৰে বিধায়কগৰাকী আৰু থকা কৰা দেখিবলৈ পোৱা গৈছে বনাত্তই প্ৰশ্ন কৰে আপুনি ইমান দিনে ক'ত আছিলে এনে ধৰণৰ প্ৰশ্ন এতিয়া সোধাও পৰিলক্ষিত হয় এই মুহূৰ্তত সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছো বান পৰিদৰ্শন কৰিবলৈ গৈ ৰাজ্যৰ ৰুখত পৰিলে এবাৰ বিজেপি বিধায়ক বনাত্তই থকা কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ বান সাহায্যৰ পৰা বঞ্চিত ৰাজ্যৰ ৰুখত পৰে বিধায়কগৰাকী আৰু ইমান দিনে ক'ত আছিলে আপুনি এনে ধৰণৰ প্ৰশ্ন এতিয়া সোধে বনাত্তই মমেডাল আৰু ধূপৰ পেকেটৰ বাহিৰে আপুনি কি আনিছে আমি আপোনাক উলুটাই কিনি দিম সেই বস্তু আপুনি এজন বিধায়ক এই কথা মনত ৰাখিব আৰু আপোনাক অকল ভোটৰ সময়তহে দেখা পাও এনে ধৰণৰ এতিয়া মন্তব্য শুনিবলৈ পোৱা গৈছে এনেদৰে এতিয়া বান পৰিদৰ্শন কৰিবলৈ গৈ ৰাজ্যৰ ৰুখত পৰিছে বিজেপি বিধায়ক বনাত্তই থকা কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ বান সাহায্যৰ পৰা বঞ্চিত ৰাজ্যৰ ৰুখত পৰে বিধায়কগৰাকী আপুনি ইমান দিনে ক'ত লুকাই আছিলে এনেদৰে তীক্ষ্ণ প্ৰশ্ন বনাত্তৰ প্ৰশ্ন মমেডাল আৰু ধূপৰ পেকেটৰ বাহিৰে আপুনি আমালৈ কি আনিছে আমি উলুটাই আপোনাক সেই বস্তু কিনি দিম এনেধৰণে বনাত্তই প্ৰশ্ন কৰে মৰাণৰ বিধায়কগৰাকীক আপুনি এজন বিধায়ক গতিকে এই কথা নাপাহৰিব এই কথা মনত ৰাখিব আপোনাক অকল ভোটৰ সময়তহে দেখা পাও এনেধৰণৰ এতিয়া অভিযোগ বুলি ক'ব লাগিব মৰাণৰ বিধায়ক তথা চক্ৰধৰ গগৈ অভিযোগ আনিছে বনাত্তই আপোনালোকে দুটকা পাই নাহিব ইয়াতে কিখন নালাগে এখনে গাঁও ডুবে ৰাস্তা বুলিলে অলপ দিনৰ কাৰণে ইমানেই বেয়া আপুনি এপাং নাহিলে ইয়াত অকল ভূত বিচাৰি আহিলে এইটো ৰাস্তা মই হিল পেলাইছো আপুনি এদিন আপুনি কষ্ট দিব লাগিছে এইবোৰ ৰাস্তা কিমান ভাল তুমি লাহেকে ক'লেও হ'ব আৰে লাহেকে কৈছো জুকে কোৱা নাই জুকে কোৱা নাই লাহেকে কৈছো তুমি এনেকা নহয় যে তুমি জোৰকে কৈ দিলে সব হৈ যায় সেনা জোৱানে নিজৰ দেশৰ বাবে প্ৰাণ আহুতি দিছে কঠোৰ মাছেজিৰ জেণ্ডা নালাগাওত সেনা সন্ত্ৰাসবাদীৰ মাজত এই ভয়ংকৰ সংঘৰ্ষ সেনাৰ কনভয়লৈ লক্ষ্য কৰি প্ৰথমে নিক্ষেপ কৰিছিল গ্ৰেনেড নিক্ষেপ কৰিছিল প্ৰথমে আৰু গ্ৰেনেড নিক্ষেপ কৰাৰ পাছতে কনভয়লৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা পাকিস্তানী সন্ত্ৰাসবাদী দলটোৱে যেহেতু পাহাৰীয়া এলেকা পাহাৰৰ নিজান ঠাইৰ পৰা লুকুৱাই এনেদৰে আক্ৰমণ কৰিছে ভাৰতীয় সেনাৰ ওপৰত আৰু ঘটনাৰ পিছতে পাহাৰীয়া অঞ্চলটোত তীব্ৰ অভিযান আৰম্ভ কৰিছে ইতিমধ্যে ভাৰতীয় সেনাই পেৰা কামাণ্ডো নিয়োগ কৰিছে সেই অভিযানটোত আৰু CRPF জম্মু কাশ্মীৰ আৰক্ষীৰ সহযোগত হৈছে অল ইণ্ডিয়া গঠবন্ধনৰ হাৱা যে মোদী হটাও এটা আছে যেটো পুটে ভাৰতবৰ্ষত হৈছে আজি সমাজবাদীয়ে ভাবিছিল নিজেই বোলে 18টাৰ ওপৰত আমাৰ নাযায় 36টাৰ ওপৰত পাই গ'ল মহাৰাষ্ট্ৰত যেটো হৈছে এই হাৱাটো হৈছে মাইনৰিটি মানুহ about nearly 80%ৰ ওপৰত মানুহে একচেটিয়া ভোট দিছে ইণ্ডিয়া মহাগঠবন্ধনত এইটোৰ প্ৰভাৱটো ইয়াতো পৰিছে আমাৰ মানুহৰ অৱহেলা আছিল আমাৰ ML সকলে টু দ্য এক্সপেক্টেশন কাম কৰিব পৰা নাই
মানুহৰ খুব MLAৰ ওপৰত আছিল, যিটো মোৰ ওপৰত মানুহে এইটো উদ্ধাৰি দিছে, এইটো আছে। আৰু আমাৰ কমি আছে, যিটো হওক আমি দেখো হাৰা জিতা এইটোতো পলিটিক্সত থাকে। 4 বাৰ সেই ধুবুৰীৰ মানুহে মোক প্ৰথমবাৰ MLA বনাইছে, 3 বাৰ MP বনাইছে। এইবাৰ এইটো ঢেউ আছিল, কি কোৱা যায়, চুনামি আছিল। এই চুনামিৰ ভিতৰত আমি বাজপেয়ীজীও হাৰিছে, ইন্দিৰা গান্ধীও হাৰিছে। কিমান মাইনৰিটি ভোট কংগ্ৰেছে পাইছে বুলি ভাবে? জি? মানে কেনেকুৱা দেখিছে মাইনৰিটি? আমি হিচাপ কৰা নাই। চাওক